মৰমৰ ছাত্ৰীসকল আজি মই সমান্তৰ প্ৰগতি কেইটামান MCQ লৈ আহিছো একদম সাধাৰণৰ পৰা জটিললৈকে তোমালোকে মন কৰিবা প্ৰথম এটি সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d হলে nতম পদটো হ'ব হেতু তোমালোকে ফৰ্মুলাটো জানাই ফৰ্মুলাটো কি আছিল a + n - 1d এটো ইমান চিন্তা কৰিবলগীয়া একো নাই অপচন হ'ব c এটা দুইটোত চোৱা 2 7 12 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ কি সাধাৰণ অন্তৰ উলিয়াবলৈ আমি কি কৰো দ্বিতীয় পদ বিয়োগ প্ৰথম পদ নহলে বা তৃতীয় পদ বিয়োগ দ্বিতীয় পদ কৰো হয়নে এতিয়া চোৱা 7 - 2 বা 12 - 7 কৰিলো আমি কি পাম পাৰ্থক্যটো পাম 5 আৰু সেই 5 টোৱে হ'ব তোমালোকৰ আনসাৰ এইকিটা একেবাৰে উজু মই জাস্ট মানে তোমালোকৰ আৰম্ভণিৰ পৰা কৰিছো আৰু এতিয়া তোমালোকে 3 নম্বৰটো চাবা 3 নম্বৰটো দিছে যদি এটা সমান্তৰ প্ৰগতি প্ৰথম পদ 3 তাৰ মানে a = কিমান আমি পালো 3 হয়নে আৰু সাধাৰণ অন্তৰ 4 দি পাইছো কিমান 4 তেতিয়া হলে 10তম পদটো 10ম পদটো কি হ'ব তোমালোকেটো এই ফৰ্মুলাটো জানাই a + n - 1d তোমালোকে ডাইৰেক্ট চিন্তা কৰিবা ডাইৰেক্ট লিখি দিবা 3 + 9d d মানে হৈছে 4 হয় না কাৰণ 9 কেলে লিখিবা সদায় 10তকে এক কম হ'ব হেকানে মানে এটো যেহেতু মানে মার্কস টু 1 আছে তোমালোকে সময় নষ্ট নকৰিবা ফার্স্ট পদ প্লাস ইয়াতকে এটা দশম পদটো লাগে যে 10তম লাগে হেকানে আমি ডাইৰেক্ট 9 লিখি দিম দে 9 * 4 কৰিবা তেতিয়া 4 × 9 = 36 তোমালোকে জানা লগত 3 যোগ কৰিলে 39 পাবা তেতিয়ালে শুদ্ধ উত্তৰটো কি হ'ব 39 দে তাৰ পাছত চাবা সমান্তৰ প্ৰগতি 10 7 4 ৰ 30তম পদটো লাগে ইয়াত ডিফাৰেন্সটো চাবা দে আমি কি কৰিম 7 ৰ পৰা সদায় দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰিম হয়নে তেতিয়া কিন্তু -3 হে পাবা এই বস্তুটো ভুল নকৰিবা এটো যদি ভুল কৰি দিয়া উত্তৰটোৱে ভুল হৈ যাব আৰু এতিয়া আমি কি কৰিম ডাইৰেক্ট কৰিম প্ৰথম পদটো হৈছে 10 প্লাস 30তকে এক কম 29 * -3 আমি দুইটা পূৰণ কৰিলে পাম -87 আৰু যেহেতু তোমালোকৰ 10 - 87 তেতিয়ালে আনসাৰটো হ'ব -77 অপচন 3 তাৰ পাছতে চোৱা 5 নম্বৰটো যদি এটা সমান্তৰ প্ৰগতিৰ nতম পদ 3 + 4n হয় তেন্তে ইয়াৰ সাধাৰণ অন্তৰ কিমান একদম ভয় নাখাবা এনেকৈ এবোৰ দেখিবলৈ ভয় নাখাবা নে ইয়াৰ প্ৰথম পদটো কি হ'ব চাবা দে nত যেতিয়া 1 বহুৱাই দিবা তেতিয়া হেতু প্ৰথম পদ হৈ যাব আমি 1 বহাই চালো তে 3 + 4 * 4 7 হৈ গল হলনে তেনেকে দ্বিতীয় পদটোৰ কাৰণে nৰ ঠাইত 2 বহুৱাই দিয়া 4 * 2 = 8 8 * 3 = 11 আৰু ইয়াত আমি nৰ ঠাইত 3 বহাই দিছো তেতিয়ালে কি হ'ব 4 * 3 = 12 12 * 3 = 15 এটা ডিফাৰেন্স আমি কেনেকৈ উলিয়াম 11 - 7 = 4 নহলে বা 15 - 11 = 4 তাৰমানে তোমালোকৰ আনসাৰটো হ'ব 4 হ'ব এতিয়া 6 নম্বৰটো চোৱা যদি এটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ 5 হয় তেন্তে a18 - a13 ৰ মান কি হ'ব তাৰমানে তোমালোকৰ যেটো 18তম পদৰ পৰা যদি 13তম পদটো মাইনাস কৰি দিয়া তেতিয়া হলে মানে আনসাৰটো কি হ'ব তোমালোকে এটা ভাবিছা চাগে বহুত সময় লাগিব একদম সময় নালাগে চাবা দেই এটো মই জাস্ট তোমালোকক বুজাবৰ কাৰণেহে কৰিছো এটা 18 নম্বৰ পদটো কি হ'ব a + 17d তোমালোকে জানা আৰু মাইনাস আছে আৰু কি হ'ব a13 মানে কি হ'ব a + 12d আমি সদায় জানো এটা কম হৈ যায় হয়নে এতিয়া a - a টো কটাকটি গুছি যাব যদিও ব্ৰেকেটত আছে মই কাটি দেখুৱাই দিছো তোমালোকক এতিয়া 17 - 12d হৈ গল 5d হয়নে তোমালোকে যেতিয়া কৰিবা যেতিয়া পৰীক্ষাত এনেকুৱা এটা অংক দেখিবা 18 হক যি হক 18 হক 13 ৰ সলনি বেলেগো আহিব পাৰে ইয়াতকে খালি এক কমাই দিবা এতিয়া চোৱা 18 ৰ পৰা 13 গল 5 হয়নে ইনটু d ডাইৰেক্ট নে d টোত আমি কিমান পাইছো 5 পাইছো এটাকে 5 * 5 25 ডাইৰেক্ট তোমালোকে কৰিব পাৰা ইয়াত 18 ৰ সলনি ধৰি লোৱা 20 আছে 20 - 13 হলে কি হ'ব 7 পালা ডাইৰেক্ট 7 * 5 কৰিলে আনসাৰটো ওলাই যাব তেনেকুৱা ধৰণৰ তোমালোকে ইমান বেছি এবু কৰি নাথাকিবা এবু কৰিলে তোমালোকৰ কনফিউজ হৈ যাব পাৰা জাস্ট তোমালোকে এই যে যেটো আছে 18 - 13 কৰিলে 5 পাবা 20 - 13 কৰিলে 7 পাবা তেনেকৈ কৰি ইনটু তাত যেটো d দিয়া আছে হেতু লগত মাল্টিপ্লাই কৰি দিলে হৈ যাব নে কাৰণ তাৰমানে ইয়াতকেটো এক কম আহিব 17 আহিব 13তকে এক কম কি হ'ব 12 হ'ব 17 - 12 যেনেকৈ 5 হ'ব তেনেকৈ 18 - 13 কৰিলেও 5 হ'ব একেটাই কথা এটা আনসাৰটো আমি কি পালো 25 তাৰ পাছতে চোৱা
প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হ'ব এতিয়া এটো ভয় খাবলগীয়া একো নাই আমি কি জানো এই প্ৰথম nটা বুলি কৈছে তাৰ মানে 1 + 2 + 3 একেবাৰে n লৈকে হয়নে এতিয়া sn মানে হৈছে আমাৰ যোগফল হয় নহয় তাৰ ফৰ্মুলাটো আমি কি পাইছিলো sn আমি যদি আমাৰ শেষৰ নাম্বাৰটো দিয়া থাকে ইয়াতটো দিয়া আছে n বুলি দি থৈছে শেষৰ নাম্বাৰটো তাৰ মানে an টো দি থৈছে তোমালোকক এটো হৈছে প্ৰথম পদ a আৰু এটো হৈছে an তেতিয়াহলে দুটা যেতিয়া থাকে তেতিয়াহলে আমি এটা শৰ্ট হেৰি এটা পাওঁ হয় নহয় এটা সূত্ৰ আছে sn = n/2 a + an এতিয়া আমি ধুনিয়াকে লিখি দিও প্ৰথমটো n/2 লিখি দিলো আৰু an মানে কি আছে প্ৰথম পদটো a পালো হয়নে n/2 প্ৰথম পদটো 1 এটো 1 আৰু শেষৰ পদটো হৈছে n তেতিয়াহলে তোমালোকৰ আনসাৰটো কি হ'ব n * n + 1 / 2 তাৰমানে এটোৰ লগত মিলাই দিলো দেই যদিও 1 + n আছিল আমি n + 1 লিখি দিলো এটো তোমালোকৰ আনসাৰ হ'ব অকনমান কথাবোৰ ট্ৰিকিলি ভাবিলে তোমালোকৰ পটককে হৈ যায় দেই আৰু এটা প্ৰশ্ন চোৱা এনেকুৱা প্ৰশ্নও আহিব পাৰে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম চাৰিটা পদৰ প্ৰথমটো পদ -6 আৰু সাধাৰণ অন্তৰ 6 হলে তলৰ কোনটো সমান্তৰ প্ৰগতি শুদ্ধ এটা প্ৰথম পদটো তোমালোকক দি দিছে -6 আৰু সাধাৰণ অন্তৰ d টো দি দিছে 6 আমি ap টো কেনেকৈ সজাও প্ৰথম পদ প্লাস a + d প্লাস a + 2d প্লাস নহয় তাৰ পিছৰ মানে ৰাখিটো হ'ব মানে a + 3d এনেকেটো গৈ থাকে হয় নহয় ইয়াত আমাৰ যেহেতু চাৰিটা দিছে সেইকাৰণে আমি কি কৰিম সো প্ৰথমটো হ'ব -6 প্ৰত্যেকতে আছে থাকিবই তাৰ পিছৰটো সো -6 + 6 কটাকটি কৰিলে 0 হৈ যাব হয়নে তে এটো অপচনত আছে 0 আৰু কবাত আছে জানো আৰু কতো নাই সো আৰু তাৰ পিছৰটো বাৰ তথাপিতো আমি এবাৰ মিলাই চাই লওঁ 2 6 * 12 মানে 12 পৰা 6 গল থাকিল 6 আৰু ইয়াত 18 পৰা 6 গল থাকিল 12 তাৰ মানে অপচনটো তোমালোকৰ ডি হ'ব প্ৰথমতে সো প্ৰথমটো উলাওতে তোমালোকে গমেই পাই যাবা এটোৱে হ'ব বুলি এতিয়া সো যদি 18ab - 3 ap ত থাকে তাৰ মানে চাৰিটা ৰাখি আছে আৰু এইগিটা কিন্তু সমান্তৰ প্ৰগতিত আছে তেন্তে a + b তাৰ মানে এটো দ্বিতীয় পদটো যোগ তৃতীয় পদটো ইকুৱেল টু কিমান হ'ব দে এতিয়া সো ইয়াত a মানে কিমান কৈছে 18 আৰু শেষৰ পদটো যেটো চতুৰ্থ পদ হেতু হৈছে a + 3d ইকুৱেল টু তাৰ মানে কি হ'ব -3 হয়নে আমি a টো পাইছো a মানে হৈছে 18 বুলি পাইছো হয় না 3d ইকুৱেল টু -3 এতিয়া সো 18 টো সমানচিনৰ ইফালে লৈ যোৱা কিমান হল -18 হল -21 হৈ যাব দুটা যোগ কৰিলে তেতিয়াহলে d ইকুৱেল টু কি হ'ব 3 টো যেহেতু ইয়াত পূৰণ হৈ আছে সমানচিনৰ ইফালে হলে হৰণ হৈ যাব তোমালোকে এইবোৰ সাধাৰণ কথা জানা আৰু এটো কাটিলে কিমান পাবা -7 পাবা হয়নে এতেকে তাৰমানে তাৰ সাধাৰণ অন্তৰটো পাইছা -7 তেতিয়ালে দ্বিতীয় পদটো কেনেকৈ পাবা এটো a + d হয়নে মই চোৱা এইগিটা লিখিয়ে থৈছিলো সমান্তৰ প্ৰগতিটো কেনেকৈ আছে তাৰমানে a + d a + 2d আৰু a + 3d হয়নে তেনেকৈ গৈ থাকে এতিয়া সো প্ৰথমটো 18 তাৰ পিছৰটো a ৰ লগত আমি কি যোগ কৰিব লাগিব এই d টো যোগ কৰিব লাগিব d টো আকৌ -7 আছে হয়নে -7 যোগ কৰা মানে কি 18 পৰা মাইনাস বিয়োগে কৰিব লাগিব তে 11 পাবা তাৰ মানে a ৰ মানটো পালা 11 তাৰ পাছতে তাৰ পিছৰ পদটো সদায় কি হয় 11 ৰ লগত তুমি -7 যোগ কৰি দিয়া তাৰ মানে আমাৰ দ্বিতীয় পদটোৰ লগত আৰু এটা a + এটা d আছিল তো আৰু এটা d যোগ কৰি দিলে হল ঠিক আছে এটা যেহেতু আমি দ্বিতীয় পদটো 11 পাইছিলো তাৰ লগত আৰু এটা d যেতিয়া যোগ কৰি দিম তে 11 ৰ পৰা 7 গল 4 এতেকে b ৰ মানটো হ'ব 4 আমাৰ কিন্তু কি বিচাৰিছে আনসাৰটো a + b বিচাৰিছে a + b কৰিলে আমি কি পাম 11 ৰ লগত 4 যোগ কৰিলে 15 পাম হয় নহয় এতেকে 15 টো হ'ব তোমালোকৰ আনসাৰ নেক্সট কোৱেশ্চনটো চাবা দে এটা সমান্তৰ প্ৰগতি nতম পদটো টুৱাইছ n + 1 হয় তেন্তে প্ৰথম তিনিটা পদৰ যোগফল এতিয়া এনেকুৱা এটা আগতেও কৰিছিলো নহয় হয়নে নহয় n ৰ ঠাইত 1 2 3 বহাই গলে হল আৰু এতিয়া প্ৰথম পদটো চাবা দে a1 টো কি হ'ব আমি 2 লগত যদি 1 মাল্টিপ্লাই কৰি দিও +1 এটা আছে নহয় ইকুৱেল টু আমি 3 পাম 2 * 2 = 4 একে 5 পাম 2 * 3 = 6 একে 7 পাম তে তিনিটা যোগ কৰি দিয়া 3 + 5 + 7 কৰিলে আমি পাম 15 এতিয়া তোমালোকৰ আনসাৰটো হ'ব b15 এই অংকটোলে মন কৰা যদি p q r সমান্তৰ প্ৰগতিত থাকে তেন্তে p - q / q - r ৰ মান কিমান হ'ব দেখিবলৈ ভয় লাগিছে চাগে
ভয় একদম নকৰিবা এতিয়া চোৱা এটো হৈছে প্ৰথম পদ এটো হৈছে দ্বিতীয় পদ এটো হৈছে তৃতীয় পদ হয়নে আৰু যেহেতু এটো সমান্তৰাল প্ৰগতিত আছে তেতিয়াল তাৰ সাধাৰণ অন্তৰ সদায় সমান হ'ব আৰু ধৰা হ'ল সাধাৰণ অন্তৰ d আমি জানোই সাধাৰণ অন্তৰ আমি সদায় d বুলিয়ে ধৰো তেতিয়ালে কি হ'ব দ্বিতীয় পদ মাইনাস প্ৰথম পদ তাৰ মানে q মাইনাস p ইকুৱেল টু আমি পালো d আৰু r মাইনাস q মানেও পালো d কাৰণ কি হয় সমান্তৰাল প্ৰগতিত সদায় ডিফাৰেন্সটো সমান থাকে হয়নে নহয় প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ এটাৰ মাজৰ ডিফাৰেন্সবোৰ সদায় সমান থাকে ইতি ইয়াত যেহেতু p মাইনাস q কৈছে হয়নে আমি লিখিছো q মাইনাস p যদি প্লাস d হয় তেতিয়া হলে p মাইনাস q হলে উল্টা হৈ যাব মাইনাস d হৈ যাব হয় নহয় তেনেকে q মাইনাস আৰু মাইনাস d হ'ব এটো তাৰমানে মাইনাস d ডিভাইড বাই মাইনাস d এটো মাইনাস মাইনাস টু কেনসেল গুচি গল d কেনসেল গুচি গল তোমালোকৰ আনসাৰটো হ'ব 1 ভয় কৰিবলৈ একো নাই মাত্ৰ এটো সৰু সৰু কিছুমান ট্ৰিক তাকে তোমালোকে একদম পৰীক্ষা হলত ভয় নকৰি ধুনিয়াকে কৰিবা এবাৰ চোৱা যদি এটা সমান্তৰাল প্ৰগতিৰ d = 4 হয় তাৰমানে সাধাৰণ অন্তৰ 4 তেন্তে a4 - a1 তাৰমানে চতুৰ্থ পদটো বিয়োগ প্ৰথম পদটো এনেকুৱা এটা আগতে কৰিছিলো যে a18 - a13 হয়নে এটা 4 পৰা এগল থাকিল কিমান 3 লগত তোমালোকে ইনটু d কৰি দিয়া d মানটো কিমান আছিল 4 3 4 গুণ 12 এই 12 টো এটোৱে হ'ব আনসাৰ আগতে মই বুজাইছিলো হয়নে নহয় তাৰ পাছতে যদি এটা ap a6 = 12 হয় তাৰমানে ষষ্ঠ পদটো 12 হয় তেন্তে আৰু সাধাৰণ অন্তৰ যদি 3 হয় তেন্তে প্ৰথম পদটো কিমান a কিমান বুলি সুধিছে তে আমি কি জানো আমি ষষ্ঠ পদটোৰ কাৰণে কি লিখিব পাৰো a + 5d সদায় n - 1 হয় হয় নহয় সেইকাৰণে a + 5d = 12 আৰু d মানটো ইয়াত d8 হৈছে 3 মাল্টিপ্লাই কৰি দিলো 5 * 3 15 সমান চিনৰ হেফালে লৈ গলো 12 - 15 = -3 তাৰমানে ইয়াৰ আনসাৰটো হ'ব -3 এতিয়া চোৱা একদমই ভয় কৰিব নালাগে সাধাৰণ তোমালোকে যদি ফৰ্মুলা কেইটা জানা অংকৰ সদায় ফৰ্মুলাই কথা যদি ফৰ্মুলা কেইটা জানা তেতিয়া হলে একদম ধৈৰ্য ধৰি অংকটো পঢ়িবা আৰু সুন্দৰকৈ তাৰ উত্তৰ ওলাব তোমালোকলৈ শুভেচ্ছা জনালো ইয়াৰ ভিতৰতে এনেকুৱা টাইপে আহিব তাৰমানে তোমালোকৰ কি বুলি কম একেখিনিয়ে অংক মাত্ৰ তোমালোকৰ কি চাব তোমালোকে ভাবিব জানা নে নাজানা সেই কথাটোহে চাব সুন্দৰকৈ ভাবিবা আৰু কৰিবা অল দ্য বেষ্ট